সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছিলোঁ দুইজন টাউনলৈ বুলি অলপ কাম আছিলে আৰু আহিয়ে এয়া প্ৰথমে গামোচা দোকানত সোমালোঁ, কাৰণ কাইলৈ খুৰাহঁতৰ ঘৰত গোসাঁই ঘৰ লোৱা ভাগ আছে আৰু তেওঁলোকৰ গামোচাকেইখন নিবলৈ থাকি গৈছিলে, সেয়ে প্ৰথমে গামোচাকেইখন কিনি ল'লোঁ। আৰু এতিয়া আহিলোঁ আমি বেংকতো অলপ কাম আছিল, কামখিনি কৰি ল'লোঁ আৰু আহিয়ে কিবা এটা খাই ল'লোঁ, কাৰণ টাউনলৈ আহিলে কিবা এটা নোখোৱাকৈ গ'লে ভালেই নালাগে। আৰু এতিয়া আমাৰ অলপ কেণ্টিনত কাম আছিলে, কামখিনি কৰি ল'লোঁ আৰু এতিয়া আমি ঘৰলৈ বুলি আহিলোঁ। আহি দেখিছোঁ খুৰা ৰখি আছে, খুৰাহঁতৰ ঘৰতো ৰভা দিলে আৰু আমাৰ ঘৰতো এয়া সৰুকৈ অকণ ৰভা দিছে, কাৰণ ৰন্ধা বঢ়া ব্যৱস্থাখিনি আমাৰ ঘৰতে কৰিব। আৰু আহিয়ে এয়া সকলোলৈকে পৰঠা সেকি ল'লোঁ। পৰঠা ৰেডিমেড পৰঠা লৈ আহিছিলোঁ, কাৰণ আহোঁতে অলপ দেৰি হ'ল আৰু সেইকাৰণে পৰঠা আনি সকলোকে খুৱাই ল'লোঁ। এতিয়া আহি পালোঁ এয়া খুৰাহঁতৰ ঘৰত এয়া খুৰীয়ে ভাপত দিয়া পিঠা বনাই ৰাখিছিলে আৰু পিঠাকেইটা যে একে কেকৰ দৰেই হৈছে। আৰু খুৰীয়ে ক'লে পিঠাখিনি পিচ কৰি দিয়া, ময়ো পিঠাখিনি পিচ কৰি সৰু কৰি চাইজত কাটি দিলোঁ, তেতিয়া কাইলৈ দিবলৈ সুবিধা হ'ব। আৰু পিঠা অকণ খাই চালোঁ, একদম কেকৰ দৰে হৈছে, বহুত ধুনীয়া হৈছে। আৰু পেহী আহিছিলে, পেহীয়ে বোলে ফেহু লৈ আহিছিলে, খুৰীয়ে ক'লে ফেহু অকণো ঘৰলৈ লৈ যোৱা। আৰু ফেহু বস্তুটো যে পাবলেই নোহোৱা হৈ গৈছে। আৰু এয়া ফেহুখিনি লৈও মই ঘৰলৈ বুলি আহিলোঁ। আজিলৈ মোৰ মিনি ব্লগটো ইমানেই, কেনে পালে জনাবচোন দেই, বাই।